আদৰি আনিবলৈ অনুৰোধ জনাইছো। এয়া আপোনালোকৰ সন্মুখত চুমকি কছাৰী। নমস্কাৰ। সকলোকে এটা হাত চাপৰে তেখেতক আদৰিবলৈ আমি অনুৰোধ জনাইছো। সকলো ভালে আছেনে? ৰাইজৰ জোৰ বহুত যেন পাইছোঁ। ৰাস্তাৰে সোমাই আহোঁতে বিউটি বা আই লাভ ইউ আৰু দেই গোটেইখন। আজি কেকেটা মোহন নালাগেই নহ'লে হ'বনে? পলমকৈ হ'লেও আপোনালোক সকলোলৈকে ৰঙালী বিহু ওলগ জনালোঁ। বাকী আজি মই নাচিম বুলিহে আহিছোঁ। এতিয়া বোকাখাটবাসী ৰাইজে নচোৱাব পাৰিবনে নাইবা? ৰাইজে চাগে ভাবিছে এই ধেমেচিজনীয়ে কেনেকৈ নাচিব, কঁকালেই নাই, পেট ভাগিব, চৰ্বি ভাগিব। আজি ইয়াত নাচিম খালি। ক্ষীণালোঁ, সঁচাকৈ ক্ষীণালোঁ, সঁচাকৈ ক্ষীণালোঁ নে? কৈ পেলাই আকৌ কি ওপৰলৈ মোকৈ ভাবিব লাগে। ৰাইজে কওক, সঁচাকৈ ক্ষীণালোঁ নে? কিমানে ক্ষীণালোঁ বুলি ভাবিলে এবাৰ হাতখন দাঙকচোন। অ' বাকলি, বহুত ক্ষীণালোঁ দেখোন। কি হৈছে গম পায়নে? ছাইডকৈ দেখা নাই যে গোলাইটো একেই, এই গোলাই নুহুকায়। আজি খুব আশাৰে ৰৈ আছে আপোনালোকে। আচলতে মইতো গোলাঘাটৰে ছোৱালী, মই এইফালে অহা যোৱা কৰিয়ে থাকোঁ। মোকতো মানে হয়তো আমি লগ পাইছোঁ, দেখিছে। আৰু আগৰবাৰ যোৱা বছৰ তাৰ আগৰ বছৰ চাগে পশ্চিম বোকাখাটতো আহিছিলোঁ, তেতিয়াও লগ পাইছিলে। আজি বেছিকৈ কালৈ লৈ আছে, মোহন নে কেকেটা? কেকেটালৈ কোন কোন ৰৈ আছে চাওঁ। বোৱাৰীসকলৰ হাতহে বেছি দাং খাইছে দেখোন। মোলৈ কোন কোন ৰৈ আছে চাওঁচোন। চব ছোৱালীৰ হাত দাং খাইছে, ল'ৰা এটাও নাই দেখোন। বাকলি, উপযুক্ত বয়স পাৰ হৈ গ'ল, এতিয়াতো কোনোবা এজন ওলাওক। বয়স পাৰ হৈ গ'ল মোৰ। তাৰপিছতো মই ৰাস্তাত আহোঁতে কৈছোঁ, মই মানে কৃষ্ণ প্ৰভু, যিমান জেগাত অনুষ্ঠান কৰিবলৈ যাওঁ, মই অনুষ্ঠানটোতো কৰোঁ, তাৰ লগতে নিজলৈ দৰা এজনো বিচাৰোঁ। মই কৈছোঁ, গোলাঘাটৰে ছোৱালী বোকাখাটৰ বোৱাৰীকৈ থৈ দিলেনো কি আপত্তিডাল আছে? কেকেটাই কৈছে, তই মা ল'ৰা নিবিচাৰিবি। কৈছে, তই শহুৰ শাহুৰ এহাল বিচাৰ। শহুৰ শাহুৰ ৰাজি হ'লে তোক ল'ৰা এনেও নিবই লাগিব। আজি সেইকাৰণে ল'ৰা নাচাওঁ, শহুৰ শাহুৰ এহাল যদি ওলায় কেনেবাকে নাই। বোৱাৰীক ভয় খাইছে নেকি? এই বোৱাৰীয়ে চাকৰি কৰে, ধুনীয়াকৈ ঘৰ চলাই নিব পাৰিব, খালি ভঁৰাল দুটা হ'লে হ'ল আপোনালোকৰ। খাওঁহে বেছি, বাকী চব মই হেণ্ডেল কৰিম। ওলাবনে? আজি কমিটিৰ দাদাসকলকো কিন্তু অনুৰোধ কৰিছোঁ, সঁচাকৈ বয়স হৈছে, গম পাইছে ন? চুলি পকা নাই বাৰু। হা, কি আহিছে? ৰং নাই কৰা, ৰং বিদ্যা আঠখিলা সপত ৰং নাই কৰা। এইজনীয়ে আৰু গোটেইজনী। মই ছোৱালীজনী ধুনীয়া আছিলোঁ, এই চৰ্বিখিনিয়ে পুত মাৰি পুতি ধৰিলে যে মৰম লগা হৈ গ'লোঁ এতিয়া। কেকেটা মোহনক মাতিম বাৰু, আপোনালোকে কি ছিগনেল মাৰি আছে সেইডাল? বাকলি, শিঙি মাছৰ নাম নল'ব দেই, নামাৰিম নকৰিম, একদম ওপৰৰ পৰা জঁপিয়াই পৰিহে দিম। এই পঞ্জাৱবাদী ট্ৰাকৰ তলত পৰি চফা হৈ যাব জেগাতে। হে, আহক নেকি? অ' বাকলি, এটা অলপ বৰ দম অ'। বাৰু আন্ধাৰে মুন্ধাৰে পিছফালে লগ পাম। কেকেটাক মতা আগতে, কেকেটা অহাৰ পিছততো চান্স নাই কথা ক'বলৈ, হয়নে? মোহন চাগে ক'ৰবাত খাই খাই এজন ক'ত পালেহি বা। বিহু এটাকে গাওঁ নে কি? গাওঁ হা? এ জানো দিশত গুমে গুমাই। অ' বাকলি, ঢোল লৈ আনিছোঁ কিন্তু লগত। এই দিশত গুমে গুমাই, এই কোম্পানীৰ জাহাজখন, ঐ ঢেঁকীত গুমে গুমাই, থোৰা
মনে কুতে কুতাই ঐ দেহাৰ মেৰ মায় ঐ বোকাখাত আহিবৰ পৰা। গাব পাৰিমনে? পাৰিম। দলিয়ালে 2 পাত দলিয়াব বাকলি, এপাত হ'লে কাম নাই, হ'ব? ৰৈ ৰৈ ৰতি মৈৰামতি তোমালোকৰ ঘৰলৈ, ৰৈ ৰৈ ৰতি মৈনামতি সদায় যাব পাৰোঁ মই, ৰৈ ৰৈ ৰতি মৈনামতি যদি দিয়া মৰমৰ। আইজৈ ৰৈ ৰৈ ৰতি মৈনামতি হাবিলৈ মই গৈছিলোঁ, ৰৈ ৰৈ ৰতি মৈনামতি হাঁচতিখন নিনিলোঁ, ৰৈ ৰৈ ৰতি মৈনামতি লতাইনো বেৰি বেৰি। মই কৈছোঁ আজি বেলেগে গান গাবও নালাগে, কেকেটা মোহনো আহিব লাগে, আজি মই চলাই যাওঁ নে কি ৰাতিপুৱালৈকে? হা? মই কৈছোঁ যোনে মোক ল'ৰা এজন চাই দিব পাৰিব, বাকী গাড়ী যিমান প্ৰব্লেম আছে মই চল্ভ কৰিম। চাই হয় ট্ৰেফিকৰ। ঐ জান, তুমি নিবা নেকি মোক? তুমি নিবা? সাহস যে কৰিছা বাকলি তুমি। বাকলি নাটানিব দেই, পৰিম। সঁচাকে নিব নেকি? মা আহিছে নেকি? আহিছে? কোনখিনিত আছে? এই ল'ৰাজনৰ মাক কোনো ভৰিশালী উলিয়াই দিয়ক, সেৱা এটা কৰোঁ। ৰাইজ উৰুলি দিয়ক। মনজ্যোতি বাইদেউতকৈ ভীমদেউ এহাত মান ছুটি, বোলো সেইজন ভীমদেৱে কি হাল বাব, দমৰা গৰুৱে চুচৰাই নিব। আই লাভ ইউ কলিজা, তুমি যে হঠাৎ সাহসকৈ ওলাই আহিছা, কি মজা মজা, কিহৰ মজা? কাক মাতো, কেকেটা নে মোহনক? ৰাইজৰ ডিমাণ্ডত মাতিম দেই। কাৰ মাত বেছিকৈ ওলাই চাওঁ। এক মিনিট, এনেকৈ হ'লে কেনেকৈ গম পাম বাকলি? মই যেতিয়া ক'ম মোহন, চিঞৰটো মাৰিলে গম পাম। যেতিয়া ক'ম কেকেটা, চিঞৰটো যাৰ কাৰণে বেছি মাত ওলায় তেওঁকে প্ৰথম মাতিম, হ'ব? কেকেটাৰ কাৰণে, মোহনৰ কাৰণে। বাকলি হে, মোহনক মাতো ন প্ৰথমতে। সি আহিলে মই যামগৈ আৰু। সেইডালে মোক গোটেই বদনাম কৰি মাৰিছে, মই হেনো সেইটোলৈ এবাৰ যোৱা। আমাৰ গুৱাহাটী ফালে মানে এনেকৈ মানে অকল ল'ৰা বা অকল ছোৱালীক ভাড়া ঘৰ নিদিয়ে, সেইটো কাৰণে মই তাৰ বোলো তাত থাকিবলৈ ঠাই নাই, কেণ্টিনখনত থাকে, মই বোলো মোৰ লগত ধুনীয়াকৈ ৰাখিম। জহনটোক লৈ গ'লোঁ মোৰ লগত থাকিবলৈ। এনেই আৰু মালিকক ক'লোঁ, মই মোক মানে গিৰিয়েক বুলি চিনাকি দিলোঁ। সঁচাকৈ নেলত ওলমি দিলে। ঢেৰ আহিছে নে দৰা আহিলে কয় এজনী মোলৈ যোৱা, ক'ত নিব মোক ন? জিন মোহন আহিছে যে দেহমন, ইয়াত চিংৰা ওলাইছে। দেহমন, গাহৰিও আছে। মাতক ৰাইজ। নাই, আৰু এবাৰ আৰু অকণমান জোৰত মাতক, তেতিয়াহে আহিব চাগে। আহা মোহনে মোহন আহা নাচি নাচি। আমি সকলো একেলগে গাম, তেতিয়া আহিব। মই মানে ঘৰৰে ছোৱালী, মানে লোকেল হৈ গ'লো ন, সেইকাৰণে ইমান পাত্তা দিয়া নাই। আমি সকলো একেলগে গাম। আহা মোহনে মোহন, নাচা মোহনে মোহন,
ৰাইজলৈ জনোৱা সেৱা হে এ আহা মোহনে মোহন আহা অ ল'ৰাটো কিয় একো দিয়া নাই কি হ'ল হেল্ল' না হেল্ল' হেল্ল' মাইক টেষ্টিং হ'ব মাই দেউতাক টেষ্টিং কৰিব নালাগে ৰাইজক দুআষাৰ কোৱা এতিয়া ভালনে ফটফটীয়া দেখিছে চশমা পিন্ধি আহিছে কাৰ মাৰিলা এযোৰ কাৰ মাৰিলা এযোৰ আমাৰ কমিটি ছেক্ৰেটাৰী কাৰ মাৰি লৈছে কি কাপা কমিটি ছেক্ৰেটাৰী মধ্য খোলা হল কাক হেল্ল' আছে কোন এজন অ মইতো লোকেল ছোৱালী মই কৈছোৱে আমাৰ মোহনৰ কাৰণে এটা হাত চাপৰি এতিয়া ইমান হাত চাপৰি মাৰি শেষ কৰি দিব পিছলৈ হাত কিন্তু ৰঙা পৰি যাব বাইলৈকে হাত চাপৰি মাৰিবলৈ 2000লৈকে মাৰি আছে কিন্তু সঁচাকৈ আপোনালোকে ইয়ালৈ আহি ইমান ভাল লাগিছে বাইলুঙে ইমান ধুনীয়াকৈ ইমান সময় অনুষ্ঠান কৰি আছে কিন্তু এটা কথা গম পালোঁ যে ইয়াৰ ৰাইজ কিন্তু গৰম হৈ আছে দেই বঢ়িয়া বহুত অনুষ্ঠানত এনেকৈ গৈছোঁ বহুত অনুষ্ঠান পৰিৱেশন কৰিছোঁ কেতিয়াবা প্ৰতিকূল বতৰে আমাক অসুবিধা দিয়ে কেতিয়াবা ৰাইজ সেমেকা হৈ থাকে হয়নে ৰাইজ সেমেকা হৈ থাকে কিছুমান অনুষ্ঠান এনেকুৱা আছে আমাৰ অনুষ্ঠান বহুত ধুনীয়া জমে কিন্তু ৰাইজে ইমান ধুনীয়াকৈ কে মোহন বাইলুং বেহাৰবাৰী আউটপোষ্টৰ আৰ্টিষ্টসকলে ইমান ধুনীয়াকৈ চাওঁতে হাত চাপৰি মাৰিবলৈ মানে পাহৰি যায় খালি এটা কথা কওঁ হাত চাপৰি মাৰিলে সকলোৱে একেলগে মাৰিব নহ'লে এজনে মাৰিলে চাধা মৰা নিচিনা লাগে হয়নে এতিয়া আমি দুজন আছোঁ একে তিনিজনক মাতি শেষ কৰি দিওঁ নেকি বাৰু মাতোনে তাৰ আগতে সিদ্ধাৰ্থ আহিলত তাৰ আগতে জয় জুবিন দা 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 এতিয়া আপোনালোকৰ আগ্ৰহেৰে বাট চাই থাকা সিদ্ধাৰ্থ দাক মাতি পেলাই আমাৰ অনুষ্ঠান ইমানে সামৰণি মাৰিলে আমি ঘৰে ঘৰে যামগৈ আৰু কেকেটাকো গান গাইহে মাতো কেকেটাকো নচুৱাই মাতো ন অ মা এতিয়াহে দেখিছোঁ এই শুনা তুমি আগলৈ নাযাবা পিছৰ ষ্টেজন এনেকুৱা হৈ গৈছে কমিটিয়ে কৈছে আজি আপোনালোকে এনেকুৱা অনুষ্ঠান কৰিবলৈ ষ্টেজ ভাঙি থৈ যাব লাগিব সেইটো ৰিক্স মোক দিছে মৰম লাগিছে ন এইজনী দে বাহিৰলৈ ধুনীয়া এটা নিবিচাৰ কেলে তুমি ল'ৰা বিচাৰি ফুৰিছা ইয়াত অঁ কিয় নিবিচাৰিম এই বানপানীৰ উটি অহা মাছ পুখুৰীটো সোমাইছে তাৰ পুখুৰীটো সোমাইছে তই ইয়াতো সেইবোৰ আৰম্ভ নকৰিবি দেই ল'ৰা কেকেটাক মাতো নেকি কিন্তু কেকেটাক আমি নামাতো আপোনালোকে মাতিব কেকেটা আইডিঅ নেকি সেইজন আইডিঅ মানে বোৱাৰীৰ লগতে বেছি থাকে হয়নে আহা নাচি নাচি নাচা আইদেউ নাচা কঁকাল ভাঙি গাজলৈ জনোৱা সেৱা হে এইজনে আপোনালোকে মৰম কৰা ক'লা মলা কেকেটা ধন্যবাদ সকলোকে এই ল'ৰাডাল হৈ কি কেকেটা কাইলৈ মুখে ক'ব লাগে ধন্যবাদ সকলোকে ইয়াকে কৈছোঁ মই আদৰণি আৰু ইমান মৰম আপোনালোকৰ শিল্পৰ প্ৰতি শিল্পীৰ প্ৰতি আমিও কৃতজ্ঞ এনেদৰে মৰম সদায় থাকক আৰু এইদৰে সদায় জীপাল হৈ থাকক আপোনালোকৰ মনবোৰ হাঁহিবোৰ সেয়াই কামনা ৰাখিলোঁ আৰু এই বিহু সমিতিৰ সভাপতি মহোদয়কে প্ৰমুখ কৰি বিষয়ববীয়া সকলোকে আমাৰ শ্ৰদ্ধা আৰু বিহুবলীয়া ৰাইজকো আমাৰ সেৱা জনালোঁ আগন্তুক দিনবোৰ সকলোৰে ভালে যাওক আগন্তুক দিনবোৰ সকলোৰে ভালে হওক বোলে আও হৰি থেংক ইউ কেকেটা কি হ'ল আজি ইমান ঠাণ্ডাকৈ কথা কৈছা যে গম পাইছা বাইলুঙৰ জেগাত আহিছোঁ বুলি ভয় কৰিছা এওঁ আকৌ মোক দম দিয়ে তইতো নগাঁৱে দিয়ে অহা যোৱা কৰিবি আজি বাকলিক গোলাঘাটতে ধৰিম ৰাইজে হয়নে নাই গৰম হওঁ মোৰ অকণমান ইঞ্জিনে পিক আপ লওঁতে টাইম লাগে এই যে কেতিয়াবা বহি যায় যে জেনেৰেটৰবিলাক তেনেকুৱা হয় মোৰ আমাৰ চাউণ্ডটো ঠিকে আছে
কেকেটা মাতটো বহি থকা নাই, কেকেটা চাউণ্ডটো বহি আছে। চাউণ্ডটো অকণ উঠাই দিয়াচোন। আমি বিশেষ ধন্যবাদ জনাইছোঁ আমাৰ সন্মানীয় মৰমৰ ডালিমী কলিতাদেৱক। তেখেতে বৰ আন্তৰিকতাৰে আমাক তেখেতৰ লগতে ৰাখিছে। থেংক ইউ ডালিমী। অ' তুমি থাকা বাপেৰৰ ঘৰত নাজি তৰা মহিলং লাগি যায়। হেল্ল', বিহু এপাৰি গাওঁ নেকি? বিহু বতৰ বিহু এপাৰি নাগালে হ'ব জানো? কিন্তু আমাৰ লগত এতিয়া বাদ্যযন্ত্ৰীসকল নাই, আমাৰ লগত ঢোল বজা মানুহো নাই, গতিকে কেকেইটাও গাব। ময়ো গাওঁনে? আমি এটা দেখোঁ যে আমাৰ যিবিলাক অনুষ্ঠান আমি কৰোঁ, আমি মানে কাকো দোষাৰোপ কৰা নাই, আমাৰ ডেকাসকলে কিন্তু পূৰ্ণ সহযোগিতা আগবঢ়ায়, হয়নে? আমাৰ ডেকাসকলে কিয় অকল ডেকাসকলে কিয়? আমাৰ গাভৰুসকল বোৱাৰীসকল পিছ পৰি থাকে নেকি? জোৰটো দেখাই দিয়ক। সেই এজনী টুকু আমি ডেকাতে ধৰিছিলোঁ। তুমি যে জোৰ দেখাবলৈ কৈছা, এইফালে বৌ এগৰাকীয়ে চিঞৰিবলৈ দিছা, বৌ এগৰাকী মই ভাবিছোঁ চিঞৰিব নেকি, নহয় বুলি কৈ উগাৰহে মাৰিছে। আমাৰ ডেকাসকল আছে নাই? অ' ডেকাসকলে ভাল ভাল আকৌ দেই। অ' জানো কেতেকীৰ মাত দিছোঁ। তুমি দিলা? বিহুৰ বতৰ, বিহুৰ এটা ফিল এটা দিছোঁ। এই চাউণ্ডৰ মানে হেৰি অকণমান মাংসত দিয়া মছলাবিলাক অকণমান মিলাই দিয়কচোন, তিনিটা হৈ যায় যে। হেল্ল' ৰিভা বাৰু দিলেতো অকণ মিলাই দিয়কচোন। কিন্তু আমাৰ কেকে ছাৰ সুধিছোঁ, আমাৰ ডেকাসকলে ইমান ধুনীয়াকৈ চাবচোন সহযোগিতা কৰে। কি হেম্বে গৰু বিহু দিনা গাইছ ধৰ, এইটো মানে গৰু মাতটো দিছোঁ, গৰু বিহুৰ লগত সম্পৰ্ক আছেতো ধৰ। আৰু বোৱাৰীসকলে চিঞৰ এটা মাৰিব, আপোনালোকে চিঞৰা নাই কিয়? ফূৰ্তি কৰিম বুলিয়েতো ওলাই আহিছে, ঘৰৰ কাম বন চাকৰি নিজৰ কৰ্ম চব বাদ দি অকণমান ফূৰ্তি কৰিম বুলি আহিছে। ডেকা ল'ৰাখিনিয়ে ইমান ধুনীয়াকৈ চিঞৰিছে, আপোনালোকেও ফূৰ্তি কৰক, কাৰণ মহিলাখিনিয়েহে আছে আৰু ঘৰৰ মানুহে ভালহে পাব মহিলাসকলে ফূৰ্তি কৰিলে। কিছুমান বৌয়ে নিচিঞৰাৰ কাৰণে দাদাহঁতেও চিঞৰিব পৰা নাই। দাদাই একে চিঞৰিবলৈ ধৰে ৰৈ দিছে, কিন্তু ডেকাসকলে যে ইমান চিঞৰে, মাজৰ মহিলাসকলে মাতটো অকণ কমি থাকে কিয়? দিয়ক অকণমান ধুনীয়াকৈ ফূৰ্তি কৰক, এনেকৈ থাকিলে পেট বেয়া হৈ থকা যেন লাগে। আমাৰ এই অনুষ্ঠানৰ আগতে এটা বিশেষ বিনম্ৰ অনুৰোধ কৰিছোঁ দেই, কাৰোবাৰ যদি পেটৰ প্ৰব্লেম হৈ আছে অনুষ্ঠানৰ পৰা যেন বিৰত থাকে, অনুষ্ঠান উপভোগ কৰিব নালাগে, এইটো আগতে আমি সতৰ্কবাণী দি দিছোঁ। কাৰণ পেট বেয়া মানুহে অনুষ্ঠান চাব, কিবা কথাত নুঠিলে নাই, কিবা কথাত হাঁহি উঠিব, হাঁহি ওলাব লাগে, এফালে ওলাব এফালে, পিছত দিয়া ধৰা না। আমাৰ ডেকাসকলটো আছে, আমাৰ ডেকাসকলৰ উকিটো অকেই আছে, হয়নে? খালি এটা কথা শিকাই দিওঁ, আমাৰ কেকেদাকে মোকে যদি কোৱা আই ভেলু, আই লাভ ইউ বুলি ছোৱালীক কয়, হয়নে? কেকেদা মোকে হৈছে আই ভেলু। আৰু বাইলুঙক যদি কোৱা আই ভেলু, তাই দুজনী যে আই ভেলু নহ'ব, আই ভেলু। আমাৰ বৌহঁতে সহযোগিতা আগবঢ়াবনে? এই প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে, ঐ গছে বনে খোলা কিনো অসমীয়াৰ ও বিহুতি হৈ আহিলে, ও যা বিহু ও লাগিছে গা, নব গামোচা বব জানানে? কি হ'ল বৌহঁতে হাত চাপৰি মাৰিছে? নব বুলি কোৱা কাৰণে ন, নব গামোচা বব জানা, ভৰিটো টানি ধৰি নাই দিয়া, সূতা লাগি আছে।
আকাশবাণী হৈছে নেকি? নব গামোচা বব জানানে, নব আমাক এখন দিবানে, আমাৰ ঘৰৰ সেইজনীয়ে গামোচা বব নাজানে, ঐ আমাৰ ঘৰৰ সেইজনীয়ে গামোচা বব নাজানে জানা। বিয়া পাতিলে নহ'ব, এই লাগিব এই নামৰূপৰ দিনাজ কায়, কি কৰো এতিয়া? তোৰে কথা পাতিলো, তোৰে কথা পাতিলো বিয়া। যামে গৈ যাচিলৈ নাহো মই আজিলৈ থাকিবা কলে, তুমি চেনাই ধান বুকুৰ ধান থাকিবা কহলে, থাকিবা কহলে তোমাৰ মৰম চালে কাকো নিবিলাবা, শৰীৰ নিদিবা জুয়ে চেনাই ধান বুকুৰ ধান, শৰীৰ নিদিবা, শৰীৰ নিদিবা জুই 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 জুই। এই উৎসাহটো ৰাখিবা। আমি অনুষ্ঠান বহুত সময় নকৰোঁ, আৰু অকণমান সময় কৰিম, কৰি পেলাই আমি আৰু অকণমান কৰিম বাৰু। কিন্তু এইখিনিতে এটা কথা কৈ থওঁ যে আমি মানুহবোৰে সদায় এনেকৈ হাঁহি ফূৰ্তি মাজে মাজে হ'লেও কৰিব লাগে। এই কাৰণেই যেনেকৈ আমি 3টা বা 4টা কাৰণত মানুহৰ স্বাস্থ্যবোৰ ভালে থাকে। আজিকালি চব মানুহ বহুত সচেতন হ'ল। যেনে আমি ভাল খানা খাব লাগে। আজিকালিতো চবতে সাৰ দিয়া, শাক পাচলি খাওক, মাছ মাংস খাওক, চবতে সাৰ দিয়া। সৰু সৰু ল'ৰা ছোৱালীবোৰে সেইবোৰ যেতিয়া শাক চব্জি বনাই আমি খুৱাব লগা হয়, মাক বাপেকে বেছি আমাৰ বুকুখন মোচৰ খাই যায়। উপায় নাই, শাক পাচলিত সাৰেই খায়। যদিও সাৰ নিদিয়া বস্তু খোৱা বস্তুৰ ভিতৰত আছে অকল চুমাটোৱে আছে, তাকো বেছিকৈ খাব নোৱাৰি। শাক পাচলি চবতে সাৰ। মানুহ ভালে থাকিবলৈ ভাল খানা খাব লাগিব, ভালকৈ খোজকাঢ়িব লাগিব, শাৰীৰিক শ্ৰম, হয়নে নহয়? আৰু পৰৰ চৰ্চা কৰিলেও মানুহৰ স্বাস্থ্য ভালে থাকে। পৰৰ চৰ্চা অকণমানো লাগে। পৰৰ চৰ্চা কৰিলে আমাৰ যে ভাল লাগে অকণমান, তেতিয়া হেনো শৰীৰত ডোপামিন বুলি এটা হৰমন নিঃসৰণ হয়। এই ডোপামিনটো বডিত থাকিলে তেতিয়া আমাৰ ব্ৰাইটনেছটো বাঢ়ে, ই সঞ্জীৱনী কাম কৰে। আমি যে কথা পাতি তাক ঘৈণীয়েকো দেখিছেনে নাই, একে সেইদিনা যিডাল পিন্ধি গৈছে তকে তাইহে পিন্ধা আমাৰ নাই, এনে এইবিলাক কৰিব লাগে। এইবিলাক কৰিলে ডোপামিনটো আহে হেনো শৰীৰলৈ। গতিকে হাঁহি ধেমালিটো ৰাখিবই। হাঁহি ধেমালিটো কৰি থাকিলে লংজিভিটি বাঢ়ে। বোলে আও হৰি, এনেকৈ মাজে মাজে এইটো দি থাকিব লাগিব। এইটো বেটাৰী চাৰ্জ কিমান আছে চাই থকা যায়। মই অকণমানিখিনি জোৰ এটা চাওঁ দেই। বিদুৰ ভাই চাইছেনে? এই লাগে মইনা সেই ৱাটাৰফল কাটা চামুচেৰে যিমানে হওক। বা মনত আছে ন সকলোৰে? আকৌ আহিব লাহেকৈ বিদুৰ ভাই। আপোনালোকে বহুত বেছি মৰম দিলে, বোকাখাটত বহুত বেছি মৰম পাইছোঁ। এতিয়া কি কৰোঁ, নাচোঁ নে গাওঁ? নাচোঁ। মই কিন্তু কৈছোঁ কঁকালৰ চিন চাপ নাই। হা? পেট মোক আৰু নালাগে বাকলি। বোপায়ো পেট হ'ল আৰু নালাগে মোক পেট। কিন্তু ধুনীয়া হ'লি, এই অলপ আগতকৈ আৰু ধুনীয়া হৈছে, অলপ ক্ষীণাই গ'ল হয়নে? ধুনীয়া আছে। কিমান ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধিছে চাওক, একদম টানি টানি দেখি ধুনীয়া লাগে। চাপৰি বজালে ভালকৈ বজাওক হয়নে? চাহ ধুনীয়াকৈ পিন্ধাৰ কাৰণেও হাত চাপৰি বাজিছে অকণ, হয়নে? এই হাত চাপৰি ৰিচা অহা হ'লে বেছি বাজিলেহেঁতেন। নাই চব মানুহ এনেকুৱা ক্ষীণমিন ছোৱালী ভাল নাপায়তো, কিছুমান মানুহে এনেকুৱা শকত ছোৱালীও ভাল পায়। কোৱা জানো, এনেও বজাই থাকিব পাৰিম, এনেও বজাই আছে। সঁচাই নে মিছাই? থেংক ইউ, থেংক ইউ। আমাৰ এই বাইলুঙক কোনে কোনে ভাল পায় হাত দাঙকচোন। ইয়াত বহুত মানুহে ভাল পাব জানোৱে। ছাৰ হাত দাঙকচোন, ইয়াক কোনে কোনে ভাল পায়? মোহনক ইয়াকো ভাল পায়। হাত দাঙকচোন, মোক কোনে কোনে ভাল পায়? থেংক ইউ। চবেই দেখোন বহুত ভাল পায় আমাক। বহুত বহুত ধন্যবাদ দেই। আমাৰ কেকেদা ASI হোৱাৰ পৰা অকণমান গহীন হ'ল ন মানুহজন, হয়নে?
দুজনী ঘৈণী থাকিলে এনেও গহীন হ'ব লাগিব হয়নে নহয় এই আপোনালোকে কওকচোন আমাৰ এই বিয়া পতা মানুহবিলাকৰ অন্তৰ বহল নে মাইকী মানুহৰ অন্তৰ বহল কাৰ অন্তৰ বহল আমাৰ মতা মানুহৰ নে মাইকী মানুহৰ কি কৈছে শুদ্ধ উত্তৰ কিয় মাইকী মানুহৰ অন্তৰ বহল নহয় নেকি মাইকী মানুহৰ অন্তৰ বহল নহয় নেকি তথাপিও মই কৈছোঁ মতা মানুহৰ সঁচাকৈ অন্তৰ বহল কিয় মাইকী মানুহতকৈ তহঁতৰ মাইকী মানুহতকৈ আমাৰ মতা মানুহৰ অন্তৰ বহুত বহল কিয় কাৰণ তহঁতৰ বিয়া পতা মানুহখিনিৰ কথাই ক'ম ময়ো বিয়া পাতিছোঁ যিখিনি বিয়া পতা মহিলা আছে তেওঁলোকৰ অন্তৰত কোন থাকে গিৰিয়েকজন থাকে হয়নে হয় আজি মই বিয়া পাতিছোঁ মোৰ অন্তৰত ঘৈণীয়েকজনী আছে অকল ঘৈণীজনীয়ে নাই আমাৰ অন্তৰ বহল যে তাই খোলখালী দুজনীও আছে খোলখালী লগৰ বান্ধৱীও আছে হয়নে নহয় আমাৰ অন্তৰ বেছি বহল হয়নে এৰা এজনে বেছি হলাগ লৈছে দেই বৌ আহিছে যদি চাই লওক বেছি হলাগ লৈছে আৰু গিৰিয়েক ঘৈণীয়েকৰ মাজত যদি কাজিয়া হৈ থাকে সংসাৰত এইটো থাকেই মোৰো আছে আপোনালোকৰো আছে আৰু যি বিয়া পাতিব সিহঁতৰো থাকিব কিন্তু মই এক্সাৰচাইজ এটা শিকাই দিওঁ যদি যাৰ যাৰ মাজত বেছি কাজিয়া হয় অশান্তি এই এক্সাৰচাইজটো কৰিব গিৰিয়েক বা ঘৈণীয়েকে সপ্তাহৰ সোমবাৰৰ পৰা শনিবাৰলৈ দেওবাৰ বাদ দিলোঁ শনিবাৰলৈ সোম মঙল শনিবাৰ 3 দিন কৰিব বহুতখিনি ফল পাব যাৰ কাজিয়া মই পাব্লিকক দেখুৱাই দিওঁ এই মুদ্ৰাটো ল'ব এই মুদ্ৰাটো এনেকৈ মাথাত ঘূৰাব ঘূৰাই ইয়ালৈ আনিব এইখিনিলৈ আনি গিৰিয়েক বা ঘৈণীয়েকে যেতিয়াই কাজিয়া লগাৰ সময় হ'ব এই মুদ্ৰাটো কৰিব কোনোবা এজনে হ'লেও কৰিব কাজিয়া পেচাল নেলাগে এৰা বোলা আও হৰি আৰু তাৰ পাছতো যদি কাজিয়া লাগে আমাৰ ঘৰৰ ওচৰত হয় আমি যেতিয়া মই নতুনকৈ বিয়া পাতিছোঁ যোৱা ফেব্ৰুৱাৰী মাহত আমাৰ খুব কাজিয়া লাগে এতিয়া কাজিয়া লাগিলে প্ৰথম মানুহে কয় ন আগতে আমি শুনিছিলোঁ যে প্ৰথম গিৰিয়েকে কয় ঘৈণীয়েকে শুনে লাষ্ট তাৰপিছত ঘৈণীয়েকে কয় গিৰিয়েকে শুনে লাষ্টত গিৰিয়েকে ঘৈণীয়েকে কয় ওচৰ চুবুৰীয়াই শুনে হয়নে কথাটো বদনাম হৈ আগবাঢ়ি যায় এতিয়া কথা হ'ল যে মই এটা এপ্লাই কৰিছোঁ মই মোৰ ঘৈণীকো সংস্কৃত শিকাইছোঁ মই নিজে সংস্কৃত শিকি লৈছোঁ এতিয়া আমাৰ ঘৰত আমি দুয়োটাই কাজিয়া কৰিলে সংস্কৃতত কৰোঁ ওচৰ মানুহে পূজা পাতিছে বুলি ভাবে না কম মই এনেকৈ কথা ক'লে ভাল নালাগে ন আৰু ক্ষীণাবলৈ বিচাৰে নেকি কোনোবা শকত মানুহ যিসকল আছে বিচাৰে একো শিকাই দিওঁ যি মই আকৌ শকত মানুহবিলাক ভাল পাওঁ বাই ভনী নেটৱৰ্ক পাইছনে ইয়াৰ পৰাই টানিছ শকত মানুহখিনি এটা এক্সাৰচাইজ কৰিব এইবোৰ খানা কমাব নালাগে আৰু বেছি দৌৰা ঢাপৰাও কৰিব নালাগে সৰু এক্সাৰচাইজ এটা শিকাই দিওঁ কৰিব আপোনালোকে এনেই ক্ষীণাব বাইলুং তই কৰিবি এনেকৈ ডিঙিটো এনেকৈ শ্ল'লি এনেকৈ মুভমেণ্ট কৰিব ডিঙিহে শুকাব আপ এণ্ড ডাউন না একো নহয় আৰু ৰাইট লেফ্ট এনেকৈ মুভমেণ্ট কৰিব এই মুভমেণ্টটো লাহে লাহে এনেকৈ খৰকৈ কৰিব এই মুভমেণ্টটো ইমান খৰকৈ তেতিয়াই কৰিব যেতিয়াই কোনোবাই কিবা খাবলৈ দিব এনেই ক্ষীণাই যাব বোলে আও হৰি কেনেকুৱা কেকেশ্বৰ বুদ্ধিবিলাক কেনেকুৱা লাগে ভাল লাগেনে কেকেশ্বৰ শুনক কেকেশ্বৰ ইংলিছ শুনিতো বহুত ল'ৰা ছোৱালী আজি আগবাঢ়ি গ'ল জীৱনত সঁচাকৈ সঁচাকৈ মই আপোনালোকৰ গোলাঘাটত আছোঁ কাৰণে মই কথা এটা কৈ যাব লাগিব ইংলিছ বুলি কৈ দিলে যে এই যে ইংলিছ এটা বেহাৰবাৰীত কোৱা ইংলিছ এটা আমাৰ পদ্মশ্ৰী বিদ্যা বালনেও ৰীল কৰিছে আপোনালোকে শুনিছে চাগে এইটো আমাৰ বেহাৰবাৰীৰ কাৰণে আমাৰ অসমৰ শিল্পীৰ কাৰণে ডাঙৰ কথা কিন্তু সেই ৰীলটো যেতিয়া বাজিছিল সেই চিনটো ইংলিছ কৈছিলোঁ মাই লেংগুৱেজ ইজ লুজ হয়তো আকৌ প্ৰথম মোক উনুকিয়াই দিয়া মানুহগৰাকী বাইলুঙে কৈছে এইটো বোলে কোৱাটো ভাল হৈছে এতিয়া বাইলুঙে ক'লে ঘৰৰ ছোৱালী মই বিশেষ পাত্তা নিদিলোঁ এতিয়া বিদ্যা বালনে কওঁতে কিন্তু চবেই পাত্তা দিছে তথাপি থেংক ইউ যিহেতু তাই নিজৰ এইটো হোম টাউন আপুনি থেংক ইউ এইটো কৈছোঁ চবৰে থেংক ইউ দিব নালাগে ৰাইজৰ সময় 500 টকা দিয়ক এই 5 কাক আমাৰ দুটা 500 হয় নহয় থেংক ইউ দিব নালাগে কেইটাই ঘৰলৈ মাংস কিনি পেলাই আলু পিটিকা খোৱা মানুহে হয়নে নহয় এনেকৈ মানুহৰ আগত কৈ দিলে এনেকৈ মই বিদ্যাক বেলেগ লাজ লাগে দিয়ক লাষ্ট কানত আমাক বইল খুৱাইছিলা দিয়া মই 500 টকাৰ কাৰণে ইয়াত আহি বোকাখাটত আহি মই এনেকৈ মই গাত লাগি যাওঁ চা মই দিয়া
কোৱা এই জিন্স পেণ্টত এইকেইটা পকেটত নাই জিন্স পেণ্টত মানে ইন পকেট নাথাকে নহয় হ'ব আজি মই 500 টকা দিলোঁ বুলি এই গোটেই ৰাইজৰ ওচৰত মই আধা খিলা স্থাপন নহ'ব কৰিলোঁ নহ'ব নহ'ব এনেকৈ নহ'ব এনেকৈ নহ'ব না আজি আধা খিলা স্থাপন কৰিলোঁ নাই 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 নহ'ব নহ'ব দিয়া মই দিম কোনোবাই যদি মোক বিশ্বাস শুনা কেকে চাই পইচা দিব বুলি আপোনালোকে বিশ্বাস কৰিছেনে এইফালে বিশ্বাস কৰিছেনে কি ক'বা অ' কেকে চাই পইচা দিবনে মই ভাল এজনে কৈছে নিদিয়ে ভাল লাগিছে শুনক কেকে চাই পইচা নিদিয়ে কাৰণ অসমত এজনে শিয়াল আছে হয়নে অসমৰ শিয়ালজনৰ নাম কি এইবিলাক মিছাকে এইবিলাক প্ৰচাৰ কৰিব নালাগে নাই মিছাকে প্ৰচাৰ কৰা শুনক মই লোৱা মানুহ পালে দিওঁ মই লোৱা মানুহ নাই মই কেকে ছাৰক শুনক মই কেকে ছাৰ কাক লগ পাইছোঁ জানে যোনজন কেকে ছাৰ যেতিয়া জন্ম হৈছিল যোনজন ডাক্তৰ জন্ম হোৱাৰ সময়ত আছিল সেই ডাক্তৰজনক মই লগ পাই গ'লোঁ কেকে ছাৰ মাক দেউতাকক সেই ডাক্তৰজনক লগ পাই গ'লোঁ যোনদিনাখন কেকে ছাৰৰ জন্ম হৈছিল তেতিয়া হস্পিটেল ইমান নাছিল ন জংঘলৰ ওচৰত এখন হস্পিটেল কেকে ছাৰ যোনদিনাখন জন্ম হৈছিল মই জন্ম হোৱা নাই মই কণী ফুটি ওলাইছোঁ কেকে ছাৰ যোনদিনাখন কণী পতি ওলাইছিল ডক্টৰে আহি সুধিছে নাৰ্ছক সুধিছে কণ হোৱা তেওঁ ওচৰত নাৰ্ছে একো ক'ব পৰা কাৰ কথা সুধিছে ডক্টৰে সুধিছে কণ হোৱা তেতিয়া ওচৰত জংঘলৰ পৰা কৈছে কেকে হোৱা সেই তেতিয়া শিয়ালে গম পাইছে কেকে হোৱা আৰু সেই কেকে হোৱা কিন্তু এটা কথা দেই বহুত কথা সলনি হৈ গ'ল বোকাঘাটত মই আগতেও নাটক চাটক কৰিছোঁ গোলাঘাটত গৈছোঁ কিন্তু বহুত কথা মই চেঞ্জ দেখিছোঁ হাঁহিবিলাক ইমান ফ্ৰীলি কিন্তু মাৰিব পৰা নাই যেন লাগিছে অকণমান যেন এনেকৈ হেঁচি ধৰিছে হয়তো লাজো কৰিছে ঘৰৰ মানুহ আছে গাভৰু ছোৱালীহঁতে খুব ফ্ৰীলি নাচিব পৰা নাই মই এইটো বেয়া নাপাওঁ এইটো বেলেগ এটা নেটৱৰ্কত চলি থাকেতো কাষৰ এইটো লাগিব দেই মানুহৰ সেইটো কিন্তু বাকী মানুহখিনিলে মানে হাঁহিবিলাক চাব দে হাঁহিবিলাক যিমান পায় খুলি মাৰিব লাগে মই দেখিছোঁ ইয়াতে বিভিন্ন ধৰণৰ হাঁহি চলি আছে কিছুমানে হাঁহিছে দাঁত উলিওৱা নাই মই বেয়া পোৱা নাই দেই এইবিলাক নিজৰ প্ৰপাৰ্টি লুকুৱাই ৰাখক আমাৰ এইবিলাকত আপত্তি নাই এইটো লাজ কৰি হাঁহিছে কিছুমানক দেখিছোঁ অকণমান ধুনীয়াকৈ হাওঁকৈ হাঁহিছে কিন্তু কাষৰজনীয়ে হাঁহিছেনে নাই চাই লৈছে সম্ভৱ তাই হাঁহিলেহে হাঁহিব নেকি কথা এনেকৈ শুনি আছে চাই লৈ হাঁহিছে কিছুমান দেখিছোঁ চাউণ্ডটো ভালকৈ নাই অহা নেকি কিন্তু ভাইব্ৰেশ্যন মোবাইলৰ নিচিনা দি আছে কিন্তু খুলি হাঁহিব যিমান পাৰে খুলি হাঁহিব আৰু আমি গাঁৱৰ মানুহবিলাক কি হয় আমি অলপ মুকলি এতিয়া ময়ো নগাঁৱৰ পৰা গৈ গুৱাহাটীত আছোঁ গাঁৱৰ মানুহবিলাকে যি কৰে আমি মুকলিকৈ কৰোঁ এতিয়া ঘৰত যদি ভাত লাগে আমি কেনেকৈ কয় মা ভাত বাঢ়িছনে বৌ ভাত দিছেনে কিন্তু গুৱাহাটী ফ্লেটৰ ভিতৰত অকণমান টোনবিলাক ডাউন চবৰে মইতো আধা গাঁও আধা গুৱাহাটী তাত এনেকৈ কয় হেৰি লাঞ্চ কৰিব হৈছে আহা ভইচটো সৰু হয়নে নহয় ইয়াতে মানুহবিলাকে আমি হাঁহি কাহ এটা মাৰিলে কেনেকৈ কাহ মাৰোঁ গাঁৱত হাঁচি মাৰিলে হাঁচিও চিটিত এনেকৈ নেমাৰে হয়নে যিখিনি চিটিত আছে মন কৰিব বিশেষকৈ গাভৰু ছোৱালীবিলাকে আপোনাৰ যেতিয়াই সৈত কৰিলে নে ছোৱালীজনীয়ে হাঁচিয়ে মাৰিলে ধৰিব নোৱাৰি এক্সকিউজ মি এইটো হাঁচি ইমান চেঞ্জ হৈ গ'ল ছাৰ হাঁচিটো বোলে ভালকৈ মাৰিলে যিমান স্পীডত ওলায় সিমান স্পীডত বোলে বতাহ ধুমুহা আহিলে ঘৰ দুৱাৰ নেথাকিবই হাঁচিটো খুলি মাৰিব লাগে আৰু সিটো হাত ভৰি নথকাটো মাৰোঁটো খুলি মাৰিব লাগে স্বাস্থ্য ভালে থাকে হাঁহিলে ফ্ৰীলি হাঁহি দিব বোলে আও হৰি এইটো সময় থাকোঁতে ফূৰ্তি লাগি থাকোঁতে হাঁহাই ভাল আৰু আপোনালোক অনুষ্ঠানটো চাবলৈ আহিছে ভাল পাইছোঁ কালিলৈ কোনোবাই যদি আপোনালোকক সোধে যে ইহঁত তিনিটা আহিছিল জমাব পাৰিলেনে যদি আমি জমাব পৰাও নাই অকণমান বঢ়াই ক'ব কাৰণ কিছুমান মানুহ অহা নাই নহয় সিহঁতে সুধিব কাইলৈ কেকেটা সৰুকালটো আহি গ'ল এনেই ক'ব হা এই ইমান সৰুতে চাগে মই জন্মই হোৱা নাই আমাৰ বিহু একলি গাব এতিয়া মোৰ হোৱা নাই কাক লাগে ঐ কাক লাগে বেটা মই গীতাৰ শ্লোক এটা গাম আৰু লগতে গীতাৰ শ্লোকটোৰ লগত জুবিন দাকো শ্ৰদ্ধা জনাম আৰু চেষ্টা কৰিম মই ক'তো গোৱা নাই ইয়াতহে যদি ভুল হয় মই আকৌ গাম জয় জুবিন দা আগৰ পৰা লগাই দিয়ক আগৰ পৰা দিয়ক ভালকৈ প্ৰথমৰ পৰা দিয়ক মিউজিকটো প্ৰথমৰ পৰা দিয়ক
প্ৰথম পৰা মিউজিকটো প্ৰথম পৰা মিউজিকটো প্ৰথমৰ পৰা দিয়ক অঁ চাউণ্ডটো তাতহে আছে নেকি অঁ হ'ব প্ৰথম পৰা দিয়কচোন यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय सदुष्कृतम् धर्मसंस्थापनार्थाय सम्भवामि युगे युगे नानाने 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 नानी ना हिया दिया निया ने नाना থেংক ইউ দাদালৈ খালি মনত পৰি গ'ল খুব ভালকৈ গাব পৰা নাই তথাপিও মৰখা কৰি গালোঁ জয় জুবিন দা জয় জুবিন দা থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ জয় জুবিন দা এতিয়া মানে বহুত আমাৰ সমিতিৰ মানুহে কৈছে যে মই এনেকৈ কথা ক'লে ভাল নালাগে হয়নে হয় নহয় এতিয়া আমাৰ আপুনি বিশ্বাস কৰক আমাৰ সিদ্ধাৰ্থ দাহঁতে ইমান ধুনীয়াকৈ ভাষণ দিয়ে আপোনালোকে ইমান ধুনীয়াকৈ শুনি থাকে হয়নে নহয় মই এতিয়া বহুততে কওঁ বহুততে মই এতিয়া কয় যে নাই মই এনেকৈ কথা ক'লে ভাল নালাগে মোৰতো ভালকৈ কথা দুআষাৰ ক'বলৈ মন যায় হয়নে কিন্তু মই এনেকৈ ক'লে ভাল মই এনেকুৱা জীৱনত এনেকুৱা এটা এক্টিং কৰিলোঁ বিশ্বাস কৰক মই কোনো সন্মানেই নকৰে এতিয়া মই আহি পেলাই গাড়ীৰ পৰা ইয়াত যেতিয়া নামিছোঁ আমাৰ সিদ্ধাৰ্থ দা আহিছে আমাৰ বাইলুং আহিছে সকলোকে চবেই ইমান ধুনীয়া সৰু সৰু বিশেষকৈ যে সন্মুখত দেখিছে নাই সৰু সৰু ল'ৰা ছোৱালীক সিদ্ধাৰ্থ দা কিমান ধুনীয়াকৈ মাতে ছাৰ কে ছাৰ বাইলুং বা চব মাতে মোক কেনেকৈ মাতে জানে ঐ মোহন মই ভাবিছোঁ মই ড্ৰেছ পাতি ইমান ধুনীয়াকৈ পিন্ধি আহিছোঁ মোক কিয় সন্মান নকৰে এটা সময়তো মোৰ খং উঠিছে ন মোৰ খং উঠি পেলাই মই আকৌ দম আপোনালোকে বেয়া নাপাব মই দম দিছোঁ কিয় মই বোলো ভয় খাবনি নহয় উল্টাই কৈছে কিয় মানে অসমৰ ভিতৰত সকলোকে চোকা ল'ৰাটোৰ নাম জানেনে আপোনালোকে অসমৰ ভিতৰত সকলোতকৈ অলগদ্ধ ল'ৰাটোৰ নাম কওকচোন কি মোহন অসমৰ ভিতৰত চোকা ল'ৰাটোৰ নাম ক'ব পাৰে অসমৰ ভিতৰত গাধা ল'ৰাটোৰ নাম বোলে মোহন এতিয়াতো মই অহংকাৰ কৰিবলৈ লাজ পাব লাগে বাৰু নাই নাই অসমৰ ৰাইজে যদি বিচাৰে আপোনালোকে বিচাৰে মোহনটো সদায় অলগদ্ধই হৈ থাকিব হয়নে সদায় অলগদ্ধ হৈ থাকিব খালি মই এতিয়া চাওক এতিয়া কে ছাৰহঁতে ইমান ধুনীয়াকৈ ভাষণ দিয়ে শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী মই এনেকৈ ক'লে মানুহে নিচিঞৰে নহয় এনেকৈ ক'লে মানুহে নিচিঞৰে মই যদি কওঁ এনেকৈ ক'লেহে মানুহে চিঞৰে অ' দিদি বেঙেনা দিছোঁ যে আচ্ছা ইমান সোপা মানুহ গোট খাই আছে ঠেল ঠেলকৈ বহি আছে গোটেই সোপাই মিলি মানে বেঙেনা দিবলৈ আহিছে মোহন ত্যাগী বেহবাৰা পুত ঐ দিনা দিনো হয় না মোহন ত্যাগী বেহবাৰা পুত ঐ দিনা দিনো হেন চাপ কি মস্তি লাগিছে ৰে হেৰি আমি এই সঁচা আৰ্মি নেকি আধা আৰ্মি দেখোন নকৰিব ধুনীয়াকৈ যাবগৈ দিয়ক ফূৰ্তিতে আহিছে থেংক ইউ ভালকৈ লগ পাম ওলাই গৈ হ'ব নাই ওলাই গৈ লগ পাম
ভাতবিলাক কি চাউল আহিছে আজিকালি নাজানো ভাই, ইমান নিচা লাগে ভাত সোপা। কিন্তু হেৰি এই এটা কথা দেই, যদি যিখিনি এনেকৈ ফূৰ্তি কৰি যে আছে মাজে মাজে গম পাইছোঁ, অনবৰত আপোনালোকে ৰসটো নাপালোঁ, কোনোবা সময়তো পাই আছে ন, আমিও গম পাই আছোঁ। তাৰপিছত চাপৰি তাপৰি যে একো বজোৱা নাই, কথাটো মই কৈ থৈ নবজাব এতিয়া আকৌ দেই, কথাটো শুনি এনেকৈ যে বজোৱা নাই, আমাক যে উৎসাহ দিয়া নাই, মই আকৌ যোৱাৰ সময়ত সাও দি থৈ যাম, নালাগে এতিয়া বজাব নালাগে, মই সাও দি থৈ যাম। যদি মোৰ কিবা কথা আপোনালোকে ভাল পায়, হাত চাপৰি বজোৱা নাই, তেতিয়াহ'লে অহা জনমত এনেকৈ চাপৰি বজাব লাগিব। আৰু ছোৱালীসকলক কৈ থওঁ, যিসকল বিয়াৰ উপযুক্ত হৈছে, বেছি টকা পইচা থকা ল'ৰা বিচাৰি থাকিব নালাগে, হয়নে? স্বভাৱ চৰিত্ৰ ভাল, কাম কৰি খাব পৰা ল'ৰা এটা লাগে, য'ত ছোৱালীজনী মাক বাপেকক বুজি পাব, ছোৱালীজনীক বুজি পাব, হয়নে নহয়? বাকী কাম কৰি খাব, টকা ঘটিব, দুইটা সুখেৰে থাকিব, জীৱন গৈ থাকিব, হয়নে? কান্দি কান্দি স্কৰ্পিঅ'ত বহি মাকৰ ঘৰলৈ যোৱাতকৈ হাঁহি হাঁহি টেম্পুত বহি যোৱাই ভাল। বোলে আও হৰি, এই আগৰ দিনত মানুহবিলাকে যে আমি দেখোঁ, মোৰতো 82 চনত জন্ম, আমি সেই ককা দেউতাহঁতৰ ফটো দেখোঁ, আগতে কি হয় গ্ৰুপ ফটোবিলাক বেছি উঠে, কেমেৰামেন মাতিব লাগে গোটেই পৰিয়ালটো, বা গিৰিয়েক ঘৈণীয়েক উঠিলোঁ, আগৰ যিবোৰ ফটো আমি দেখিছোঁ মানুহৰ ঘৰত, এনেকুৱা লাগে যেন প্ৰত্যেকজন ককাই আগৰ জমিদাৰ আছিল নেকি, কোট চোট পিন্ধি এটা বেলেগকৈ উঠে, চবেই প্ৰায় একেই মানে। আজিকালি ফটো উঠা বেলেগ হৈ গ'ল। আগৰ দিনৰ ফটো কেনেকৈ উঠে, আজিকালি নতুনকৈ বিয়া হৈ ল'ৰা ছোৱালী কেনেকৈ ফটো উঠে দেখুৱাম চাওকচোন। চকীখন দিয়ক শুন। আগৰ দিনৰ ককা আইতা এনেকৈ ফটো উঠে, ডাঙৰ ডাঙৰ বন্ধুৱা দেখিব মানুহৰ ঘৰত, হয়নে ক'ব? আইতা এজনী খাবলৈ পোৱা ঘৰৰ পৰা অনা, স্বাস্থ্য দেখিছেনে নাই? হয়নে? আগৰ এনেকুৱা ফটোবিলাক দেখিছেনে নাই ককা আইতাহঁতৰ? আজিকালি কেনেকৈ উঠে চাওক বিয়া পাতি ল'ৰা ছোৱালী। চব চেলফিয়ে চমুৱাই দিলে। থেংক ইউ। বেছি দীঘল নকৰোঁ, অনুষ্ঠান সামৰিছোঁ আৰু আপোনালোক চব ভালে থাকক। আৰু কথা এটা কৈ থওঁ, ইমান মানুহটো এনেকৈ আমিও লগ নাপাওঁ। আৰু মই কৰা এখন হিন্দী চিনেমা আজি ৰিলিজ হৈছে অসমৰ চিত্ৰগৃহত, ধন্যবাদ। আৰু এনেকৈ কথাটো কওঁতে দুজেগাতে হাত চাপৰি বজাইছে, ঢেকীয়াজুলিত বজাইছে আৰু আপোনালোকে বজাইছে, চবতে বজোৱা নাই। থেংক ইউ, থেংক ইউ, থেংক ইউ। চিনেমাখনৰ নাম কৈ দিয়া। চিনেমাখনৰ নামটো বাজিং খোৱাতাই, এখন কাল্পনিক চিনেমা, নামটোৰ অৰ্থ নাই। এগৰাকী শাপিত দেৱীৰ ওপৰত, তেওঁলোক পুনে FTIIৰ পৰা আহিছে, ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ। এনেইতো মই ধেমেলীয়াকৈ হিন্দী কোৱা আপোনালোকে শুনিছেই, এইখন চিৰিয়াছলি কৰিছোঁ, মোৰ চিৰিয়াছ কেৰেক্টাৰ। আপোনালোকৰ ইয়াতে এতিয়া বৰ্তমান হল নাই, ময়ো জানো, খবৰ লৈছিলোঁ ইয়ালৈ অহাৰ আগত। যোৰহাটত আপোনালোকে চাব পাৰে, নিজৰ কাম ক্ষতি নোহোৱাকৈ, পঢ়া শুনা ক্ষতি নোহোৱাকৈ। আশা কৰিছোঁ আপোনালোকে বাজিং খোৱাতাই চাব, এখন এটা বেলেগ সোৱাদ পাব। কেৱল 18 বছৰৰ ওপৰখিনিয়েহে চাব, তলৰখিনিয়ে নাচাব। অলপ বলিৰ ওপৰত চিনেমাখন, চাই ভাল পাব আৰু অকণমান আমাক উৎসাহ দিব বুলি ভাবিছোঁ। ধন্যবাদ, থেংক ইউ। ইংলিছ, মাই ইংলিছ ইজ লুজ, ইউ চে মাই ইংলিছ ইজ লুজ, ইউ চে ফৰ মি। আৰু হ'ব, থেংক ইউ। নাই নাই, লাগিব লাগিব। মোৰ মুখস্থ নাই। নাই নাই, কিয় মুখস্থ নাই? বা ৰিকুৱেষ্টটো ইংৰাজীত কৰিছে হা। মইনো দাদা গান মই গোৱা মানুহ নেকি? গান নাজানো বুলি কোৱা নাই ন, তেওঁ ক'ত গায় আমি গায়, কিবা এটা বেয়া হৈ গ'লে বেয়া লাগিব ন। মানুহজন থাকিলে, এতিয়া তেওঁৰ লগত আমি দুটাই ষ্টেজ পাৰফৰ্ম কৰিছোঁ, তাত গাইছোঁ, তেওঁ আছে, তেতিয়া ভুল হ'লেও তেওঁৰ কথা নাই। এতিয়া তেওঁ নাই, তেওঁৰ কথা এটা আমাৰ দ্বাৰা ভুল হৈ গ'লে ডাঙৰ কথা হ'ব, হয়নে? তেওঁৰ প্ৰতি যি মৰম সন্মান আছে সেয়া আমাৰ সদায় থাকিব। হ'লেও আপুনি ৰিকুৱেষ্ট কৰিছে, তাৰ কাৰণে থেংক ইউ। পাইছেগৈ নে নেপাইছে নাজানো, গৰম গৰম দিছোঁ কিন্তু। থেংক ইউ, আপোনালোক চব ভালে থাকক। আৰু সামৰোঁ ন, সামৰি দিওঁ অনুষ্ঠান, সামৰি।
আমি অকণমান বিহু গাই দিম অকণমান তেওঁলোকেও দাদাহঁতেও বজাম বুলি কৈছে তেওঁলোক ৰেডি হয় মানে আমাৰ লগতে প্ৰেক্টিছো হৈ যাব গাওঁ নে নাগাওঁ মই সমিতি দাদাহঁতে এবাৰ কৈছিল মই মোহনৰ খোজটো এবাৰ দেখাই দিওঁ আমাৰ দাদাহঁতে ইয়া মোহনৰ খোজটো এবাৰ দেখাই দিওঁ নে মোহনৰ খোজটো ইয়া চাবনে দাদাহঁতে মোহনৰ খোজ মই ফেশ্বন শ্ব' এটা দেখুৱাই দিম ছোৱালী মানুহৰ আৰু সন্ধ্যা ল'ৰা মানুহৰ দেখাই লয় দেখুৱাই মোহনৰ খোজটো এইটো হয়নে নহয় আপোনালোকে ক'ব হয়নে নহয় এইটো চাওক হয়নে এতিয়া মোহনৰ দৌৰটো দেখাই দিওঁনে দৌৰটো হয় নহয় ক'ব নহয় এনেকৈ দৌৰিলে মই কুকুৰেও নেকামোৱে এইটো হয় নহয় ক'ব হয়নে এই ফেশ্বন শ্ব'টো দেখাই দিওঁ ফেশ্বন শ্ব'টো এই ছোৱালী মানুহবিলাকৰ যিবিলাকে শিকি বুজি থাকে ফেশ্বন শ্ব' কৰে যে এনেকৈ হৈছেনে নাই নাজানো হয়নে নহয় এনেকুৱা যে মুড লয় ল'ৰাবিলাক কিছুমান ল'ৰাই কৰে ফেশ্বন শ্ব' কেনেকুৱা জানে সিহঁতৰ খোজটো সন্ধ্যা অকণমান এনেকুৱা হয়নে নহয় কিন্তু এইটো ফেশ্বন শ্ব'ৰ পৰা যিমান পাৰি আঁতৰি থাকিব লাগে কাৰণ ঘৰখনৰ ল'ৰাটো হিৰো কিন্তু হিৰো সদায় ফিটিং থাকিলে দেশ ফিটিং থাকিব হয়নে গতিকে চব একদম গপজ হৈ থাকিব লাগে থেংক ইউ দে গাই দে মই ঢোলটো এবাৰ বজাওঁ নেকি বজাব পাৰিবা হেই হা গৌৱে হেম্বেলে মোক এই এইবিলাক পিন্ধিহে ল'ব লাগে মাতটো ভাল হয় তেতিয়া চশমা পিন্ধি গালে নাজানে সেইকাৰণে থৈ দিলে ঐ এতিয়া কাৰোবাক মাতিলে নেকি ঐ জাহানা কিন্তু তোমাৰ ৰদে পাই জিলিকে ও তোমাৰ গাল ও দুখ ও হাঁহিলে ও জিলি কলিয়া ডাঙৰ কান্দে ঘূৰে ঘূৰাই কান্দে হে ঘূৰে ঘূৰাই কান্দে হে ঘূৰে ঘূৰাই হালুৱাৰে মুখলৈ হালুৱাৰে মুখলৈ চাই সৰুৰে পৰা গৰু চৰাই চৰাই গৰু চৰাই চৰাই ঐ গৰু চৰাই চৰাই ঐ জবহনো মোৰ ভটিয়াই জবহনো মোৰ ভটিয়াই যায় এ চেনি পাই জাজি নৈ ডুবাই দিম এ চেনি মাই কলি যাৰ তেজেৰে এ চেনি মাই হঠাৎ এ চেনি মাই জাজি নৈ ডুবাই দিম এ চেনি মাই কলি যাৰ তেজেৰে এ চেনি মাই তেজেৰে বুঢ়াৰ গ নৈ চেনি মাই তেজেৰে বৈ যাব তেজেৰে বৈ যাব ও হালদি বাড়িতে হালাবা আসলো ভালোকে লগালে খেবা গাবলৈ দিছে গাইছে কিন্তু সহযোগিতা লাগিব দেই ও হালদি বাড়িতে হালাবা আসলো ভালোকে লগালে খেবা
অ' মাই ডগ টেম্পেলে ঠিক আছে অ' ভালুকে লগালে খেদা এনেকে কিন্তু চিঞৰি দিলে চবতকৈ বেছি ভাল লাগে মতা মানুহখিনিয়ে বিয়া পতা মানুহখিনিয়ে যেতিয়া এনেকৈ চিঞৰি ফূৰ্তি কৰে সঁচাকৈ মোক দেখিয়ে ভাল লাগে কাৰণ ঘৰটো এইটো ফূৰ্তি কৰিব নোৱাৰে না হাঁহি দিলে কিমান ভাল লাগে আপোনাৰ এবাৰ আমাৰ মাজৰ নৱখিনিৰে চাম অ' হালধি বাৰীতে হালা বাই আছিলো ভালুকে লগালে খেদা এই বোকাঘাটৰ ছোৱালী বোকাখাটৰ বোৱাৰী চাই বোৱাৰী চাপৰ্ট দেখিছ মোলৈ আকৌ গাওক মই গাম মোৰ ছোৱালী চাপৰ্ট চা মোৰ ছোৱালী চাপৰ্ট চা অ' হালধি বাৰীতে হালা বাই আছিলো ভালুকে লগালে খেদা এই বোকাঘাটৰ ছোৱালী ই মোৰ লগত চেলেঞ্জ কৰে এইখিনি মানুহ মই বেলেগ একো কমেডি কৰিবই নালাগে হাঁহি দিলেও কাহি দিলেও হাঁহি দিয়ে পাকলি ময়ো আছো এই না চাই লওক কওক কাৰ কিমান জোৰ আছে ন তই নাই ইয়াৰ লগত আমি আছো দে দিয়া এই বোকাখাটৰ বোৱাৰী এই এটা ল'ৰা মানুহৰো মাত আহিছে বোৱাৰী নিচিনাই চাগে সিহঁতে এই বোকাখাটৰ বোৱাৰী গিৰিয়েকসকল হে তেতিয়াহে মাতাল বেছি আহিছে অ' কি বোৱাৰী নাই মই এই বোকাখাটৰ বোৱাৰী থেংক ইউ আপোনালোকক এনেকৈ একেলগে নেপাওঁ যে আজি পাওঁতে বোলো সকলোকে সেৱা জনালোঁ ধন্যবাদ বেলেগ অ' হালধি বাৰীতে হালা বাই আছিলো ভালুকে লগালে খেদা ভালুকে লগালে খেদা এই বোকাঘাটৰ ছোৱালী এই বোকাঘাটৰ বোৱাৰী এই আইঅ কমলা ভৈনীয়েকলে মনত পৰি যায় অ' এই বোকাঘাটৰ ছোৱালী বোৱাৰী এই জোকাম বুলি ভাবোতে কি হ'ল বাৰু অ' কমিটিয়ে লগালে খেদা কলটো বুঢ়ী হলে নিনিওতো খেদা কলটো বুঢ়ী হলে নিনিওতো সমনীয়াই জোকাব সমনীয়াই হাঁহিব অ' চীন ভাৰতে যুদ্ধ লাগিলে অসমত পাতিলে কেম অ' চীন ভাৰতে যুদ্ধ লাগিলে অসমত পাতিলে কেম এই তোমালৈ বুলি এইপিনে হালধীয়া ফ্ৰিজা পিন্ধি আছে দেই এই আপোনালোকে ঘূৰি দি দিবা আগফালে চাওক অ' চীন ভাৰতে যুদ্ধ লাগিলে অসমত পাতিলে কেম এই তোমালৈ বুলি এই হালধীয়া পিন্ধি থাকা যে দেই এই তোমালৈ বুলি চিঠি লিখি থাকোঁতে অ' নুমাই নৈ থাকিলে লেমনেৰি যাম পতাপত আহিবি তই মালগত লেমনেৰি যাম পতাপত আহিবি তই মালগত ৰাতি বিহু চাবলৈ যাম অ' হাই লাই শাক পালেং শাক ধনিয়া বাবৰি বাৰীৰে বগৰী ঘৰৰে কিখিনি আনি থবি পুতলি মনো যাবি ললৈ মাছে মাৰিবলৈ পুতি কলিখন কাৱৈ দৰি কণা আনিনো মাছে মাৰি ৰাতিৰে সাজলৈ শাহুৱাই মাতি লৈ টেঙা শাকে সাজি খাম টেঙা শাকে সাজি খাম থেংক ইউ লাভ ইউ ধন্যবাদ আমি অনুষ্ঠান সামৰিলোঁ সঁচাকৈ বহুত ভাল লাগিল দেই ভগাই ল'ব আৰু থেংক ইউ যদি কিবা আমি নক'বলগীয়া কথা কৈছোঁ মই কেৱল ধেমালিৰ কাৰণেহে কৈছোঁ কোনেও মনত একো নল'ব আৰু যদি কিবা ভুল কৰিছোঁ যিসকল বয়োজ্যেষ্ঠ আছে নিজৰ ল'ৰা বুলি ক্ষমা কৰি দিব যিসকল গাভৰু ছোৱালী আছে নিজৰ ককাইদেউ ভাইটি বন্ধু বুলি ক্ষমা কৰি দিব যিসকল নতুন বোৱাৰী আছে তেওঁলোকেও নিজৰ গিৰিয়েক বুলি ক্ষমা শ্লিপত টাঙুলাই গ'ল মুঠতে ক্ষমা কৰি দিব চব এনেকৈ ফূৰ্তিকৈ থাকক এক হৈ থাকক থেংক ইউ বোলে হৰি থেংক ইউ জয় জুবিন লাভ ইউ অল সকলোৰ কাৰণে অতি দিন মস্তি লাগিল যে থেংক ইউ